আপোনালোকে জানে যে যোৱা ইংৰাজী ৮ তাৰিখ দৰং জিলাৰ বুঢ়া আৰক্ষী থানাত অপহৰণৰ গোচৰ সন্দৰ্ভত বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এজনে অভিযুক্তক বিচাৰি অভিযুক্তৰ আত্মীয় ৩গৰাকী মহিলাক গুৱাহাটীৰ পৰা সোধাপোছাৰ নামত বলপূৰ্বকভাৱে উঠাই আনি বুঢ়া আৰক্ষী থানাত প্ৰায় ২.৫ ঘণ্টামান সময় অমানৱীয়ভাৱে নিৰ্যাতন কৰিছে আৰু সেই নিৰ্যাতনত এগৰাকী মহিলাৰ আটাইতকৈ মূল্যৱান সম্পদ লাজ, সেই লাজো কাপোৰ উলংঘ কৰি সেই মহিলাজনীক এনেকুৱাভাৱে বৰ্বৰভাৱে মাৰধৰ কৰিছে। মহিলাকেইগৰাকীয়ে কাকতি মিনতি কৰাৰ পিছতো তেওঁলোকে ৰক্ষা দিয়া নাই, তেওঁলোকক এনেভাৱে অমানৱীয় নিৰ্যাতন কৰিছে। এজন আৰক্ষী বিষয়া, যিজন আৰক্ষী বিষয়াৰ হাতত বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই এক অপহৰণ সংক্ৰান্তীয় গোচৰত ৩জনকে মহিলাক গুৱাহাটীৰ পৰা উঠাই আনি নিৰ্মমভাৱে যি অত্যাচাৰ কৰিলে, নিৰ্যাতন কৰিলে, এই নিৰ্যাতনক আমি শতসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই অমানৱীয় কাণ্ডৰ বিৰুদ্ধে আমি আৰক্ষী অধীক্ষক মহোদয়ক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু আৰক্ষী অধীক্ষক মহোদয়ে ইতিমধ্যেই ২গৰাকী ভাৰপ্ৰাপ্ত বিষয়া আৰু এগৰাকী কনষ্টেবলক নিলম্বন কৰিছে। যদিও আমি এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰা নাই, আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাৰ লগত জড়িত বিষয়া আৰক্ষীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কাৰণ আজিৰ যুগত